নমস্কাৰ নিউজ নাওৰ সমূহ দৰ্শকক স্বাগতম জনাই প্ৰভাতী পক্ষীৰ গীত অনুষ্ঠানত এগৰাকী নতুন অতিথিৰ সৈতে উপস্থিত হৈছো মোৰ প্ৰীতিৰেখা প্ৰভাতী পক্ষীৰ গীত এনে এটি অনুষ্ঠান যি অনুষ্ঠানৰ দ্বাৰা আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ কথা সুৰ আৰু কবিতাৰ কৰণীৰে এটি সুৰৰ মূৰ্ছনা তুলি আমিও দৰ্শকৰ সৈতে এটি উড়ন্ত পক্ষীৰ জীৱনৰ সুৰ বিচাৰি পাব পাৰোঁ আজি আমি আমাৰ অনুষ্ঠানত এনে এজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিছো তেওঁ হৈছে ভাৰতীয় ৰেলৰ অৱসৰপ্ৰাপ্ত ষ্টেচন অধীক্ষক তথা এজন কবি প্ৰবন্ধকাৰ গল্পকাৰ এজন সুনিপুণ গীতিকাৰ লগতে এক সংগ্ৰামী সত্তাৰে ওৰেটো জীৱন নাওৰে বঠাবাই আগবাঢ়ি যোৱা আৰু বৰ্তমান ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট শাখাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত কমল শৰ্মা ডাঙৰীয়া নমস্কাৰ ডাঙৰীয়া নমস্কাৰ হয় আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো শৰ্মা ডাঙৰীয়া আপুনি প্ৰথমে আজি আমাৰ দৰ্শকৰ সন্মুখত আপোনাৰ পৰিচয়টো দাঙি ধৰি আৰু আপোনাৰ এটি প্ৰিয় গীতেৰে আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে মই অনুৰোধ জনাইছো মোৰ পৰিচয় এটা সাধাৰণ মানুহ ৰাইজৰ হৈ কাম কৰোঁ ৰাইজৰ সংস্কৃতিয়ে মই আগুৱাই লৈ যাবলৈ চেষ্টা কৰোঁ সেইকাৰণে ৰেলৰ ব্যস্ততাপূৰ্ণ চাকৰিৰ মাজতো ৰাইজৰ লগত অকল সম্পৰ্ক ৰাখি সাহিত্য সংস্কৃতিৰ এক নিঃকিন সেৱক হৈ আগবাঢ়ি গৈ আছোঁ ৰাইজৰ লগত এতিয়া মোৰ প্ৰিয় গীত এটা গাবলৈ গৈছে আচলতে মই গায়ক নহয় মই গীতিকাৰহে তথাপিতো গীতিকাৰ হ'লেও এটা সুৰ নিজৰ মনৰ মাজতে আওৰাই থাকোঁ তেতিয়া এটা গীত সম্পূৰ্ণ হয় আৰু মই ভূপেন হাজৰিকাৰ এটা গীত তেখেতটো বহুত গীত লিখিছে যিবোৰ মানুহক জগোৱা গীত মানুহৰ কাৰণে লিখা গীত সংগ্ৰামৰ গীত আছে তাৰ ভিতৰতে মই তেখেতৰ এটা গীত গাব খুজিছোঁ যিটো মোৰ প্ৰিয় মই ভাবোঁ গীত তেনে হ'ব লাগে গানটো হৈছে মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ কলা শৈৰীতে মূৰ্ত হওক এক কোটিটি বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান মোৰ গান হওক বহু বাধা প্ৰাচীৰৰ বিপৰীতে একে তীব্ৰ গতিৰে জ্ঞান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান নমস্কাৰ আধা গালো হয় ডাঙৰীয়া ধন্যবাদ বহুত বহুত ধন্যবাদ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান এটি সুন্দৰ গীতেৰে আজি আমাৰ অনুষ্ঠানৰ আপুনি আৰম্ভণি ঘটাইছে মোৰ খুব ভাল লাগে এই গীতটো মোৰ ভাল লাগে আৰু এটা কথা ভাল লাগিছে মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীতেৰে আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছে আৰু অনুষ্ঠানৰ আৰম্ভণিতে আমিও এই মহান শিল্পীগৰাকীলৈ আমাৰ অন্তৰৰ পৰা বিনম্ৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বিভিন্নজনৰ বিভিন্ন সুৰেৰে জীপাল হয় জীৱন আমি দেখা পাইছোঁ আপোনাৰ গানৰ সুৰ কবিতাৰ লয় সৰ্বোপৰি এক সংগ্ৰামী সত্তাই সমাজক আগুৱাবৰ বাবে সদায় বাট দেখুৱাই যায় দৰ্শকসকল আহকচোন তেনে এটি তেখেতৰ কবিতাৰ আবৃত্তি আমি শুনি লওঁ কবিতাৰ শিৰোনাম অযোধ্যা ৰামচন্দ্ৰ গোহাঁই তুমি অকাৰ্য কৰিলা
গৰ্ভৱতী সীতা মাতৃক বনতে এৰিলা এই বাটেই আজি ৰাম আহিব দেশত ঘণ্টা শংখ বাজিব সবুৰি আঁতৰাই দিয়া সহস্ৰ যোজনী খোজ কাঢ়ি শ্ৰমিকৰি ঘাম আৰু তেজেৰে সিক্ত পথ চাফা কৰি থোৱা চুটকেছত শুই থকা শিশুবোৰক মৃত্যুৰ কোলাত শুৱাই দিয়া আজি ৰামচন্দ্ৰ এই বাটেই আহিব দুনাই আকৌ চিঞৰি কোৱা ৰঘুপতি ৰাঘৱ ৰাজা ৰাম বাঁহীটোৰ পাঁচোটা ফুটাই চাৰিওটা বন্ধ কেৱল এটা ফুটাই সুৰ তুলিব নোৱাৰে ৰাম বদন ৰাম ভক্তবোৰে এই কথা নাজানে প্ৰজা বৎসল ৰাম সীতাৰ অগ্নি পৰীক্ষা শেষ হ'লনে লৱ কুশই জাবৰৰ দমত আহাৰ বিচাৰি ফুৰে পিতৃ হোৱাৰ গৌৰৱ তুমিতো ল'বই নোৱাৰা ৰাম শম্ভু কৰি শিৰি কাটি কোন বিদ্যালয়ৰ তোৰণত আঁৰি আহিছা অৱশ্যে কোনোদিনে পাঠশালা নেদেখাজনে জ্ঞানৰ মূল্য বুজিব কিদৰে তুমি অহাৰ বাতৰি পাই বালি আহি সপোনত ধৰা দিলে সুধিবাচোন তোমাৰ ৰামক বান্দৰৰ মাংস প্ৰিয় বাবেই নিপুণ চিকাৰীৰ দৰে আলৈ মোক মাৰিলে নেকি মোক মৰাৰ কাৰণ আজিও মোৰ অজ্ঞাত দেশদ্ৰোহী ভাতৃদ্ৰোহী বিভীষণ তেওঁৰ বন্ধু ঠিক ভাৰতবৰ্ষৰ দৰে ভগৱানৰ বাবে ইমান চাতুৰীৰ কিনো প্ৰয়োজন তেওঁ হেনো আহিব এই বাটে ভাৰতবৰ্ষই তেওঁৰ ঠিকনা দিলে অযোধ্যা ধন্যবাদ এইবাৰ তেখেতৰ সৃষ্টিৰাজিৰ এটি গীতৰ কলিও আমি দৰ্শকসকলক শুনাব বিচাৰিছোঁ এয়া শ্ৰদ্ধাৰ কমল শৰ্মা ডাঙৰীয়াৰ ৰচিত এটি গীত বিষ্ণুৰ ৰাভা তোমাক সহস্ৰ প্ৰণাম মাতৃ পূজাৰ পূজাৰী তুমি শিল্পী সৈনিক মহান মাতৃ পূজাৰ পূজাৰী তুমি শিল্পী সৈনিক মহান বিষ্ণু ৰাভা তোমাক সহস্ৰ প্ৰণাম মাতৃ পূজাৰ পূজাৰী তুমি শিল্পী সৈনিক মহান মাতৃ পূজাৰ পূজাৰী তুমি শিল্পী সৈনিক মহান এতিয়া আহোঁ ঘূৰা আপোনাৰ কবিতাৰ জগতখনলৈ হয় আপোনাৰ প্ৰায় 1979-80 চনমানত নতুন অসমীয়া নামৰ এখন বাতৰি কাকতত মই পোৱা তথ্য মতে কৈছোঁ নতুন অসমীয়া নামৰ বাতৰি কাকতখনত জীৱন ৰেল নামৰ এটি কবিতা আপোনাৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল নহয়নে হয় এই জীৱন ৰেল সম্পৰ্কে আপুনি কি ক'ব আচলতে জীৱন ৰেল মই ঠিক 81 চনতে লিখিছিলোঁ তেতিয়া এই নতুন অসমীয়া এখন দৈনিক বাতৰি কাকত আছিল সেই সময়ত কবিতা দুই এক লিখিছোঁ লিখি পেলাই প্ৰকাশ কৰিবলৈ এবাৰ নতুন অসমীয়ালৈ পঠিয়ালোঁ নতুন অসমীয়াত সেইখন প্ৰকাশ হ'ল কিন্তু এই জীৱন ৰেল কবিতাটো যে লিখিলোঁ মই নিজেই ৰেলত চাকৰি খুৱাবলগীয়া মোৰ জীৱনক সেই ৰেলতেই চলি গ'ল মানে এটা কোইনচিডেণ্ট বুলি ভাবোঁ মই জীৱন ৰেল কবিতাটো লিখোঁতে মই ৰেলখনক সমাজৰ বিষয়ক লৈ ৰেলৰ যাত্ৰীবিলাকত সমাজৰ মানুহ হিচাপে লৈ কাৰোবাৰ নিৰ্দেশন সমাজখন কেনেকৈ চলে যেনেকৈ তাত মই গাৰ্ড বনাইছিলোঁ তেওঁ ৰঙা ছিগনেল দেখুৱাই
সেউজীয়া ছিগনেল দেখুৱাই এনেকুৱা ধৰণৰ বিভিন্ন কথা লৈ পেলাই মই কবিতাটো তেতিয়া সাজিছিলোঁ। আৰু জীৱনৰ এনেকুৱা এটা সাংঘাতিক ঘটনা যে মই নিজে আকৌ ৰেলতে চাকৰি কৰিবলৈ আৰম্ভ কৰিলোঁ। সেইকাৰণে এইবোৰ ইনচিডেণ্ট হৈ যায়। লিখিলোঁ, আকৌ ৰেলতে ক'লোঁ, ঠিক তেনেকুৱা এটা জীৱনী পালোঁ। জীৱনী তেনেকুৱা জীৱনী। আৰু এটা মই তথ্য পোৱা মতে আপুনি পাঞ্চৈ নামৰ এখন কবিতাৰ সৰু আলোচনী কেইটামান খণ্ড প্ৰকাশ কৰিছিল। সেই আলোচনীখনৰ বিষয়বস্তু কি আছিল বা কিমান দিনৰ চনৰ পৰা কেতিয়ালৈ প্ৰায় সেই আলোচনীখন আপুনি চলাবলৈ সক্ষম হৈছিল? সেইখন আমাৰ প্ৰায় 91, 92 এনেকুৱাত হ'ব, 91, 92 চন মানত হ'ব। পাঞ্চৈ নামৰ কবিতাৰ কেৱল কবিতাৰ আলোচনী বুলি ক'লে গণ্ডগোল হ'ব। বিষয়টো এনেকুৱা নামৰ কবিতাৰ এটা ডাইজেষ্ট, সম্পূৰ্ণ কবিতাৰ বিষয়ৰ ওপৰত এখন আধুনিক, মানে আমাৰ চিন্তাটো আছিলে এনেকুৱা যে কবিতা কিছুমান প্ৰকাশ কৰি দিলোঁ, কবিতা এখন আলোচনী হৈ গ'ল। আমি তেনেকৈ ভবা নাছিলোঁ। আমি প্ৰথমতে ভাবিছিলোঁ যে কবিতাৰ বিষয়ে কিছু তথ্য দিয়া, কবিতাক লৈ বহুত ঠাইত, অসমৰ বিভিন্ন জেগাত, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত, পৃথিৱীৰ বিভিন্ন জেগাত কবি সন্মিলন হৈ থাকে, কবিতাৰ ওপৰত চৰ্চা হয়। সেই কবিতাৰ চৰ্চাৰ নিউজবিলাক কিন্তু আমাৰ বাতৰি কাকততো নাহে। আমি মেগাজিনখনত বিভিন্ন চ'ৰ্চৰ থ্ৰুৱেদি এইবোৰ গোটাই পেলাই বাতৰি কাকতখনত আমি প্ৰকাশ কৰিছিলোঁ। 2 নম্বৰ, অসমৰ চাৰিওফালে বিভিন্ন জাতি জনগোষ্ঠী আছে। ধৰি লওক আপোনাৰ মিচিং সম্প্ৰদায় আছে, আমাৰ লগতে বিহাৰী সম্প্ৰদায়ো আজি বহুত যুগ ধৰি আছে, যিবোৰ ভোজপুৰী ভাষা। ঠিক তেনেকৈ ধৰণৰ বড়োসকলৰ আছে। তেওঁলোকৰ নিজৰ ভাষাত ৰচিত কবিতা আমি বিচাৰিছিলোঁ আৰু সেই বিভিন্ন জাতি জনগোষ্ঠীৰ কবিতাও তাক আমি প্ৰকাশ কৰিছিলোঁ। তাৰোপৰি বিশেষ কিছু কবিতা, কিছুমান ধৰি লওক হেম বৰুৱাৰ মমতাৰ চিঠি, এটা বিশেষ তাৰ হেৰি আছে, এটা গুৰুত্ব আছে, কবিতাৰ গুৰুত্ব আছে। নীলমণি ফুকনৰ তেনেকুৱা বহুত কবিতা আছে যিবিলাকৰ গুৰুত্ব আজিও আছে। অজিত বৰুৱাৰ জেংৰাই, এইবিলাক কবিতা। ঠিক তেনেধৰণে একোটা একোটা নিৰ্দিষ্ট কবিতাৰ আমি কোনোবা এজন কবিৰ যোগেদি তাত আলোচনা কৰাইছিলোঁ। তাৰপিছত দেখিলোঁ আমাৰ পুৰণা যিবোৰ যতীন্দ্ৰনাথ দুৱৰা, ৰঘুনাথ চৌধুৰী, এই সকলবিলাক যে আছিল, এখেতসকলৰ কবিতাৰ এটা সোৱাদ বেলেগ ধৰণে থাকে। আজিৰ কবিতাৰ ঠিক তেনে এটা সোৱাদ নাপায়। আমি সেই পুৰণা, আমাৰ অতীত গৌৰৱ বুলি তাত সেই আমি পুৰণা লিখক এজন কবিৰ এটা কবিতা তাত প্ৰকাশ কৰোঁ। তাৰপিছত বিদেশৰ কবিতা, বিদেশতো বহুত কবিতা আছে যিবোৰ অসমীয়ালৈ আমি ৰূপান্তৰ কৰি আমি ধৰি লওক তাত প্ৰকাশ কৰিছিলোঁ। 2 নম্বৰ আৰু এটা কৰিছিলোঁ আমি, শ্বেক্সপিয়াৰৰ চনেট যিবোৰ আছিল, শ্বেক্সপিয়াৰৰ চনেটবিলাক বিখ্যাত। আমি তাত প্ৰম হিচাপে প্ৰতিবাৰে এটা এটা চনেটৰ অসমীয়া অনুবাদ আমি দিবলৈ চেষ্টা কৰিছিলোঁ, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকেও সেই চনেটৰ বিষয়ে জানক। তাৰোপৰি আমাৰ গাঁৱত কিছু কথা প্ৰচলিত থাকে যিবোৰৰ এটা কাব্যিক সুৰ আছে। এই কাব্যিক সুৰ নেচাই দিলে গালৈকে কাটি, এইটো এটা আমাৰ প্ৰবচনী ক'লে, প্ৰকাৰজনা বুলি ক'লে। কিন্তু এইবিলাকৰ মাজত এটা কাব্যিক গুণ আছে। আগৰ আমাৰ আইতাসকলৰ মুখত কিছুমান উপমা শুনো যিবিলাক কিন্তু খুব কাব্যিক গুণেৰে ভৰা। সেইবিলাকৰো আমি তাত গাঁৱে ভূঞে মুখে মুখে আমি তাত দিছিলোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও আমি কিছু কবিতা তাত প্ৰকাশ কৰিছিলোঁ। কাৰণ কেঁচুৱাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমাৰ বহুত কেইজন আছিল কবি, বলদেৱ মহন্ত, তেখেতসকলে বহুত কবিতা লিখি থৈ গৈছে। মিত্ৰদেৱ মহন্ত তেখেতেও লিখিছে। সেই কবিতাবিলাকো আমি কণ কণ ল'ৰা ছোৱালীৰ কাৰণে তাত প্ৰকাশ কৰিছিলোঁ। ঠিক তেনেকৈ মানুহৰ মাজত জনপ্ৰিয়তা আহিল। কিন্তু কবিতা কি এতিয়া ইমান এখন সুন্দৰ কবিতাৰ ডাইজেষ্ট ধৰ্মী আলোচনী কিয় বন্ধ হ'ল? বন্ধ হ'ল আমি বহু কামত আমাৰ উলিয়াব লাগে, মই উলিয়ালোঁ,
এখন নিখুঁতকৈ উলিয়াব লাগে তাকো উলিয়ালোঁ, কিন্তু তাক যে বিক্ৰী কৰিব লাগিব, কাৰণ সদায়তো নিজৰ জেপৰ পইচা দি পেলাই কোনো কবিতা আলোচনী উলিয়াই থাকিব নোৱাৰে। আমি এই যে আমাৰ যিটো মেনেজমেণ্ট, যিটো ব্যৱস্থাপনা, সেইটোৰ প্ৰতি আমি কিন্তু গুৰুত্ব খুব কম দিওঁ। যেনেকৈ অসমৰ বুকুত সংলাপ এখন ভাবিব নোৱাৰা আলোচনী, সংজ্ঞা ভাবিব নোৱাৰা আলোচনী, ইমান তত্ত্বগধুৰ, ইমান ভাৰতবৰ্ষৰ আন বহু মেগাজিনতকৈ উচ্চ খাপৰ মেগাজিন আছিলে সেইবোৰ সংলাপ, কিন্তু বন্ধ হৈ যাবলগীয়া হ'ল। কেলে? যে তেওঁলোকৰ এই যে পৰিচালনাৰ যিটো ব্যৱস্থা, এই পৰিচালনা ব্যৱস্থাটোৰ প্ৰতি আমি খুব কম মন দিওঁ। আৰু মোৰ সেই মনোযোগিতাৰ কাৰণেই কবিতা পুথিখনৰ আমি প্ৰায় 8টামান ইছ্যু উলিয়াই আমি এসময়ত বন্ধ কৰি দিওঁ। খুব সুন্দৰ আপোনালোকৰ এটা প্ৰয়াস আছিল। কবিতাৰ ওপৰতো বহুত কথা আছে, যিহেতু কবিতা মই ভাল পাওঁ। মোৰ বহুত কবিতা নহয়, কিন্তু মই নিজে যেতিয়া কবিতাৰ বিষয়ে লিখিছোঁ, মই ডেকাকালত বহুত কবিতা লিখোঁ, ডেইলি এটা লিখোঁ, কিন্তু যেতিয়া মই কবিতানো কাক কয় বুজিবলৈ চেষ্টা কৰিলোঁ, মই বহুত বছৰ কবিতা লিখা নাছিলোঁ। কাৰণ কবিতা আমি যেতিয়া কিছুমান প্ৰয়োজন ভিত্তিত কবিতা লিখোঁ, এতিয়া মোৰ দেশখনৰ অৱস্থা এটা আছে আৰু প্ৰাসংগিকভাৱে সমসাময়িকভাৱে সেই কবিতাটোকে মই লিখিছোঁ, আৰু যিবোৰ কথা ৰাইজে সহজে বুজি পায়। কিন্তু কবিতাই ইমান পোনপটীয়াকৈ কথা নকয়। কেশৱ মহন্ত অসমৰ এজন স্বনামধন্য গীতিকাৰ আৰু কবি। সেই তেখেতে এদিন কৈছিল যে তেখেতৰ আটাইতকৈ প্ৰিয় কবিতা কোনটো সোধোতে তেখেতে ক'লে যে মোৰ আটাইতকৈ প্ৰিয় কবিতা হ'ল, এদিন মোক মায়ে ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই মোক ক'ৰবালৈ ফুৰাবলৈ নিব। মাকবিলাকে সন্তানটোক আগত সজাই লয় ক'ৰবালৈ যাবলগীয়া হ'লে, পিছত মাকে নিজে সজাই, এটা সাধাৰণ মাকৰ গুণ। ল'ৰা ছোৱালীটোক ধুনীয়াকৈ সজাই ল'ব, তাৰপিছত নিজে সাজিব। এই যে ল'ৰা ছোৱালী সজাই পেলাই মাক সাজিবলৈ গ'ল, সেই সৰু কেশৱ মহন্তই গৈ পেলাই বাগানত আছিল, বাগানৰ কোনোবা এটা খালত পৰি বোকা চোকাৰে আহিলে, মাকে ঢকা এটা মাৰি ক'লে এইটো মৰি থকাই ভাল আছিল। মাকে কোৱা ই মৰি থকাই ভাল আছিল, আচলতে কোনোবা মাকে জানো ভাবে সন্তানটোৰ মৰক বুলি? কেতিয়াও নাভাবে। এই যে ই মৰি থকাই ভাল আছিল মানে এটা অভিমান। ইয়াক যদি মই টেকনিকেলি একদম যেনেকৈ কৈছে তেনেকৈ যদি অনুবাদ কৰিবলৈ যাওঁ বিপদ হৈ যাব। তেতিয়া আমি ক'ম যে মাকজনী ইমান নিৰ্দয় নে, এই ল'ৰাটোক মৰিবলৈকে অভিশাপ দিছে। কবিতা তেনেকুৱা, যেনেকৈ কথা কয় তাৰ অৰ্থটো ঠিক তেনেকুৱা নহয়। সেইকাৰণে কবিতা অৰ্থ থাকে। এতিয়া নীলমণি ফুকনৰ এটা কবিতা আছে, কবিতাটো মোৰ এটা প্ৰিয় কবিতা, তাৰ এষাৰি মই গাইছোঁ যে মিছাতেই তোমাক বিচনাখনত খেপিয়াই ফুৰিলোঁ, মইতো নাজানো তুমি পাহাৰ তলিত তিল ফুল হৈ হালি জালি আছা। এতিয়া চাওকচোন, কবিতাটোৱে বিচনাখনত খপিয়াই ফুৰাৰ কথা ক'লে, আকৌ পিছতে গৈ পাহাৰৰ তলিত তেওঁ তিল ফুল হৈ হালি জালি আছা। এই কবিতাটোৱে কোৱা নাই যে তেওঁৰ পত্নীৰ মৃত্যু ঘটিলে, কিন্তু এই যে চিত্ৰটো আঁকি দিলে, পাহাৰ তলিত তিল ফুল হৈ হালি জালি আছা, তাৰমানে মানুহ যেতিয়া মৰে, যেতিয়া খৰি দি আহে, তাত অলপ তিল সিঁচি থৈ আহে, আৰু কালক্ৰমত তিলবিলাক গজি উঠিল, ফুলি উঠে। কবিয়ে কি সুন্দৰকৈ কিমান এটা সুন্দৰ উপমা এটা উলিয়ালে। ঠিক কবিতা হ'ব লাগে তেনেকুৱা, ইমান পোনপটীয়া কবিতা লিখিলে শ্লোগান হৈ যায়। আমাৰ বহু কবিতা তেনেকুৱা শ্লোগান ধৰ্মী লিখোঁ, কিছুমান প্ৰেচাৰত, কিন্তু যেতিয়া আমি ভাবোঁ এটা কবিতাই লিখোঁ বুলি, সেই কবিতাটো কেতিয়াবা হয়তো ছমাহো লাগে, কেতিয়াবা সময় লয়। সকলো বস্তুৰে এটা গভীৰ সাধনা থাকিব লাগে। সেইকাৰণে আজি বহুত তেওঁৰ মনত কবিতাৰ প্ৰতি ধাৰণা আছে যে গদ্যত কোৱা কথাবিলাক যদি চুটি চুটিকৈ কওঁ কবিতা হয় বুলি ভাবে বহুতে, কিন্তু কবিতা এনেকুৱা বস্তু নহয়। এজিৰা পাউণ্ডে কৈছে, এজিৰা পাউণ্ডৰ কবিতা চাগে নিশ্চয় পঢ়িছে আপোনালোক, সাহিত্যৰ লগত জড়িত যেতিয়া, তেওঁ কৈছে যে কবিতাত কিছু চাৰ্জিং অৰ্থ থাকিব লাগে। চাৰ্জিং অৰ্থ, যিটোৱে কবিতাটোৰ এই শব্দটোৱে কবিতাটোক এটা বেলেগ পৰ্যায়লৈ লৈ যাব পাৰে। তেনেকুৱা নৱকান্ত বৰুৱাৰ কবিতা চোৱা, ৰাৱণ নামৰ এনেকুৱা এটা কবিতা যাৰ কাৰণে তুমি চকু বান্ধি থাকিবা, অথচ ৰাৱণৰ অত্যাচাৰৰ কথা, ৰাৱণৰ নিৰ্দয়তাৰ কথা আমাক মহাকাব্যৰ পৰা চবেই আমাক বুজাই আছে। ৰাৱণ এনেকুৱা, ৰাৱণ তেনেকুৱা, আনকি আমি ৰাৱণ বধৰ এখন নাটকো পাতোঁ।
জচেৰা বুলি কওঁ সেই ৰাৱণৰ বাবে ইমান মৰ্মবেদনা ইমান সহানুভূতি আদায় কৰি কবিতাত লিখিছে আচৰিত নালাগে খুব আচৰিত লাগে সেইবোৰ সৃষ্টি ধন্যবাদ খুৰা কবিতাৰ সম্পৰ্কে আপুনি এটা সুন্দৰ মানে বিশ্লেষণ আগবঢ়ালে ভাল লাগিছে হয় মই আৰু এটা বেলেগ প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ আপুনি মই আপোনাৰ কিছু তথ্যৰ পৰা মই কথাখিনি জানিছোঁ আপোনাৰ লেখাৰ সম্পৰ্কে মই কিছু অনুসন্ধান কৰিছিলোঁ জানিব পাৰিছিলোঁ আপুনি টাইপেই ভাষাৰ এখন প্ৰবন্ধ পুথিত আপুনি কিছু অৰিহণা আগবঢ়াইছিল প্ৰকাশৰ ক্ষেত্ৰত কিছু আপোনাৰ অৱদান আছিল সেই অৱদানৰ সম্পৰ্কে বা আপোনাৰ অভিজ্ঞতাৰ সম্পৰ্কে কি ক'ব আপুনি অভিজ্ঞতা হ'ল টাইপেৰ এজন ডাঙৰ ব্যৱসায়ী তেওঁ ব্যৱসায় বেংগলোৰতো চলিছিল সেই সময়ত তেওঁৰ নাম হ'ল H.H. ৱাও তেওঁ টাইপেৰ আছিল কিন্তু মানুহজন বৰ যিটো বিদ্যা অনুৰাগী তেওঁ মানে বিভিন্ন বিষয়ত পৃথিৱীক কিছু অধ্যয়ন কৰে তেওঁৰ এবাৰ মন গৈছিল তাৰমানে গোটেই পৃথিৱীৰ ৰেল ব্যৱস্থাটো ৰেলৰ ওপৰত ৰেলৰ কিছু ইতিহাস আছে ভাৰতবৰ্ষতো ৰেল যেনেকৈ পুনেৰ পৰা থানালৈ যেতিয়া চলিলে ফেয়াৰী কুইন নামৰ এতিয়াও চলি আছে সেইটো ইঞ্জিন এতিয়াও সেইটো টুৰিষ্টবিলাকক চলাই এতিয়াও ফেয়াৰী কুইন চলি থাকে এই যে বিভিন্ন ধৰণৰ ডবা বিভিন্ন ধৰণৰ ইঞ্জিন এসময়ত কয়লা চলি আহিছিল নহয় জানো এসময় এতিয়াও হেৰিত যিবোৰ দাৰ্জিলিং হিমালয় ছেকশ্যনত দাৰ্জিলিং হিমালয়তে সৰু সৰু ট্ৰয় ইঞ্জিনবিলাক চলে সেইবিলাকৰ তেওঁ গোটেই এটা ইঞ্জিনবিলাকৰ ভাৰতবৰ্ষৰ ইঞ্জিন আৰু হেৰিবিলাকৰ ডবাবিলাকৰ বিষয়ে অধ্যয়ন কৰি তাৰ ফটো লৈ তেওঁ আহিছিল তেওঁ অসমো পালেহি কাৰণ অসমৰ ডিব্ৰু চৈখোৱা প্ৰথম ৰেল লাইন আৰম্ভ হৈছিল সেইটো এটা ষ্টেজ হিচাপে মাকুমলৈ চলালে তাৰপিছত লিডুত কয়লা আছিল ডিগবৈত তেল ওলাইছিল ব্ৰিটিছবিলাকে তেওঁলোকে য'ত কেঁচামাল পাব তালৈকে ৰেল লাইন দিছিল আগতে ৰেল লাইন প্ৰতিখন বাগিচালৈ আছিল কয়লা ছাপ্লাই কৰিবৰ কাৰণে এতিয়া লেখাপানী আছিল আমাৰ এই শেহতীয়া এটা ষ্টেচন ভাৰতবৰ্ষৰ শেষ ষ্টেচনটো এতিয়া লিডু হ'ল পূবফালৰ আগতে লেখাপানী আছিল লেখাপানীটো এতিয়া হেৰিটেজ ষ্টেচন হিচাপে ৰখাৰ ব্যৱস্থা কৰা হৈছে তাই এই H.H. ৱাও আহি মই যিহেতু ষ্টেচন অধীক্ষকে আছিল তেওঁ মোৰ লগত চিনাকি হ'ল পাই পেলাই মই মানুহজনৰ তেখেতৰ ইচ্ছা মই ভাবিছোঁ অসমত যেতিয়া আহিব নিশ্চয় অসমীয়া জাতিটো এনেও আতিথ্য পৰায়ণতা আছে আই শুড শ্ব' মাই হস্পিটেলিটি এতিয়া মই তেখেতক অসমীয়া বিষয়ে ক'লোঁ তেখেতে মোক মানে লগ ধৰিলে এইবিলাকৰ বুৰঞ্জীবিলাকৰ কাৰণে আৰু তেখেত বিশ্বাসী তেখেতৰ লগত মই ফুৰিলোঁ আমাৰ কিছু বস্তু দেখুৱালোঁ যিবোৰ ৰেলৰ আগতে আছিল আজিকালি ব্যৱহাৰ নহয় ৰেলৰ এটা বস্তু আছে আমি বহুত মানুহে নাজানো তাত GP ব্ৰেক বুলি এটা ব্ৰেক আছে গুৰুপ্ৰসাদ ব্ৰেক GP ব্ৰেক ভান্তত গাৰ্ডজনে ব্ৰেক লগাব পাৰে আৰু এই যে গুৰুপ্ৰসাদ GP ব্ৰেক এই ব্ৰেকটো ইনভেণ্টেড বাই এন আছামিজ পাৰ্চন এজন অসমীয়া মানুহে আৱিষ্কাৰ কৰিছিল এই গুৰুপ্ৰসাদ ব্ৰেকটো ৰেলত ব্যৱহাৰ হৈ থাকে সেই মানুহজন আছিল নলবাৰী অঞ্চলৰ তেখেতে মেকানিক আছিল স্কটলেণ্ডৰ এজন চাহেবে তেওঁৰ ওচৰত গাড়ী চাড়ী ঠিক কৰে তো দেখিলে যেন ল'ৰাজন ডেকা ল'ৰা ই খুব ইন'ভেটিভ মাইণ্ড এটা আছে যিকোনো বস্তু এটা বেয়া হ'লে সি কিবা ধৰণৰ ভাল কৰি দিব পাৰে তেওঁক লৈ গৈ পেলাই কলিকতা পালেগৈ কলিকতা ৰেল ফেক্টৰীত সোমাই এই যে GP ব্ৰেকৰ আৱিৰ্ভাৱ তেওঁ যোগেদি হ'ল আৰু ভাৰতবৰ্ষৰ ৰেলত এতিয়াও সেইটো চিন আছে আমি এই বিষয়বিলাক তেখেতক মই ক'লোঁ তেখেতৰ মই দেখুৱালোঁ বহুত বস্তু পুৰণা মৰ্ছ টেলিগ্ৰাফ আজিকালিতো উঠি গ'ল আগতে মৰ্ছ টেলিগ্ৰাফ আছিল টকা বজাব লাগে আমি ৰেলত সেইবিলাক বস্তু ব্যৱহাৰ কৰিছিলোঁ এতিয়াতো কম্পিউটাৰাইজ চব ব্যৱস্থাটো পুৰণা বস্তুবোৰ দেখুৱাই তেখেতৰ লগত ঘূৰিলোঁ
তেখেতেও ভাল পালে, ময়ো ভাল পালোঁ। তেখেতে তালৈ গৈ মোক কিতাপখনো মোলৈ পঠিয়াইছিল আৰু মোৰ ফটোও তেখেতে মাৰি নিছিল। অৱশ্যে মই যিটো ভাষাত লিখিলে টাইপেৰি ভাষাত মই পঢ়িব নাজানো। মই আপোনাৰ সেইখন গ্ৰন্থ মই দেখিছোঁ আচলতে, কিন্তু মই একে পঢ়িব নাজানো, একো বুজি নাপাওঁ, কিন্তু মই সেই গ্ৰন্থখনৰ সম্পৰ্কে অকণমান জানিছিলোঁ। আপুনি ভাৰতীয় গণনাট্য সংঘৰ বৰ্তমান যোৰহাট শাখাৰ সভাপতি, সেই সম্পৰ্কে আমি কথা পাতিম। কিন্তু ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আপুনি লিখা এটি গীত আমি প্ৰথম চাই লওঁ। গণতন্ত্ৰৰ মহামন্ত্ৰ আৰুনো কিমান শুনিবা, মঞ্চত কংসবধৰ নাট আৰুনো কিমান মেলিবা। গণতন্ত্ৰৰ মহামন্ত্ৰ আৰুনো কিমান শুনিবা, মঞ্চত কংসবধৰ নাট আৰুনো কিমান মেলিবা। হে জনগণ দেশৰ প্ৰজা, তুমিওতো এটি কথা জানা, নিদ্ৰা মধুৰ কৰা সপোন যদি হেনেৰা, ৰাজপথে ভিখাৰী সাজিবা। হে জনগণ দেশৰ প্ৰজা, তুমিওতো জানা এটি কথা, নিদ্রা মধুর করা সপোন যদি হেনেরা, রাজপথে ভিখারি সাজিবা। গণতন্ত্ৰৰ মহামন্ত্ৰ আৰুনো কিমান শুনিবা, মঞ্চত কংসবধৰ নাট আৰুনো কিমান মেলিবা। পাখা খেলি দুর্যোধনে দেখ লোলে কাহি, গদারে পালিছে প্রজানু খুনে বিননি, গদারে পালিছে প্রজানু খুনে বিননি। অর্জুন রূপ ধরি গান্ডীব নললে তুলি, প্রজাতন্ত্র কেনেকে রসিবা। অর্জুন রূপ ধরি গান্ডীব নললে তুলি, প্রজাতন্ত্র কেনেকে রসিবা। হে জনগণ দেশৰ প্ৰজা, তুমিওতো জানা এটি কথা, নিদ্ৰা মধুৰ কৰা সপোন যদি হেনেৰা, ৰাজপথে ভিখাৰী সাজিবা। বহুত ধুনীয়া উপস্থাপন। আচলতে আপোনাৰ গীতবোৰত জনচেতনা জাগ্ৰত কৰা এক অভিপ্ৰায় সদায় ফুটি উঠা দেখা যায়। গণনাট্য সংঘ এক মহান অনুষ্ঠান। গণনাট্য সংঘৰ লগত মোৰ এক আত্মিক সম্পৰ্ক থকাৰ দৰে লাগে, কাৰণ আমি বহু সৰুৰে পৰা গণনাট্য সংঘৰ লগত জড়িত আছোঁ। গণনাট্য সংঘ IPTৰ লগত জড়িত আছোঁ। IPTৰ বিভিন্ন অনুষ্ঠান কৰিছোঁ, গীত গাইছোঁ। শ্ৰদ্ধাৰ হৰিপ্ৰসাদ বৰুৱা বিকুদাৰ নাম আমি এই ক্ষণত ল'বই লাগিব। তেওঁলোকে আয়োজন কৰা বিভিন্ন গ্ৰীষ্মকালীন কৰ্মশালাত শ্ৰদ্ধাৰ প্ৰয়াত দিলীপ শৰ্মা ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ সকলোৱে মৰমৰ সুদক্ষিণা শৰ্মা বাইদেৱে আমাক কৰ্মশালা কৰিছিল। আমাক সেই সময়ত বিভিন্ন গীত তেওঁলোকে শিকাইছিল। আচলতে সেই সময়বিলাকত সেই অনুষ্ঠানবিলাকৰ জৰিয়তে আমি সঁচাকৈ বহুত বেছি প্ৰেৰণা পাইছিলোঁ। খুৰা, মই বৰ্তমান এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ গণনাট্য সংঘৰ সম্পৰ্কে। বৰ্তমান আপোনালোকে কিদৰে এই সাংস্কৃতিক ব্যৱস্থাটো উত্তৰণৰ বাবে বাদ বুলিছে? প্ৰশ্নটো সুন্দৰ প্ৰশ্ন। এক নম্বৰ কথা হ'ল, প্ৰথমতে মই ধন্যবাদ জনাইছোঁ এই কাৰণেই যে গণনাট্য সংঘৰ লগত তোমাৰ আত্মিক সম্পৰ্ক আছে। সেইটোৱে মোক আনন্দ দিছে, যিহেতু মই গণনাট্য সংঘৰ লগত এতিয়া বৰ্তমান জড়িত। বিকুদাৰ যে কথা ক'লা, বিকুদাৰ এটা সময়ত যোৰহাটত বিকুদাই আছিল গণনাট্য সংঘৰ মানুহ। তেখেতে খোজকাঢ়ি ঘূৰিও মানুহক সংগঠিত কৰিছিল আৰু বিভিন্ন অনুষ্ঠানবিলাক, বিভিন্ন কৰ্মশালা কৰি আছিল।
কৰিছিল আমি বহুত পাইছিলো মানে বহুত, এনেকুৱা অনুষ্ঠান বহুত বহুত পাইছিলো আছে, বহুত আছে। আৰু IPTA বুলি ক'লে প্ৰথম বিকুদাই আমাক লৈ গৈছিল মানে হয়, হয়। তেনেকুৱা আছে তেখেতক মই মানে মৃতজনী তেখেতলোক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ হয় কাৰণ মই তেতিয়া ডেকা কালত তেখেতক লগ পাওঁ হয় বহুত আদান প্ৰদানো হয় কথা এতিয়া বৰ্তমান গণনাট্য সংঘৰ যিটো যোৰহাটত নতুনকৈ আকৌ কৰা হ'ল হয় কিয়নো মই প্ৰায় যোৰহাটত 35 বছৰমান নাছিলোঁ মই 15 চনত যোৰহাটলৈ আহিছোঁ আকৌ প্ৰায় এতিয়া 19 চন মানতেই মানে ইয়াৰ ব্যৱস্থাটো কৰা হ'ল গণনাট্য সংঘৰ যোৰহাট শাখা বা অল আছামতেই যিটো পুনৰ গঠন ব্যৱস্থা হ'ল সেইটো তেনেকুৱা সময়তে হৈছে আৰু লগে লগে আমি যোৰহাটটো কৰিলোঁ অল ইণ্ডিয়া বেচিছৰ আগতে আছিল তাৰ ইতিহাস চবেই জানে এক উজ্জ্বল ইতিহাস আছিল হয় ভাৰতীয় গণনাট্য সংঘৰ ইতিহাসত আৰু কোন নাছিল ভাৰতীয় গণনাট্য সংঘত আজি আমাৰ প্ৰাতস্মৰণীয় যিসকল ব্যক্তি আছে হয় যিসকল শিল্পী আছে এই গোটেইখিনি ভাৰতীয় গণনাট্য সংঘৰ লগতে জড়িত বুকুতেই জন্ম হোৱা বুলি জন্ম হোৱা হয় হয় এই যেনেকৈ অসমৰ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা মঘাই ওজা অসয়বাৰীৰ হয় সেই মানুহজন তাতেই থাকিলহেঁতেন যদি ভাৰতীয় গণনাট্য সংঘৰ হেমাংগ বিশ্বাসে তেওঁক তুলি নিনিলে নানিলেহেঁতেন হয় কাৰণ মঘাই ওজাকো মই মোৰ সৰুকালত দেখা এই মানুহবিলাকক যে তুলি তুলিয়া যিবোৰ গুণ আছিল মানুহবিলাকৰ প্ৰতিভা আছিল এইবিলাকক আনি এখন মঞ্চ দিয়া সেইটোতো আছিলে লগতে মানুহবিলাকৰ মাজত এটা বাৰ্তা লৈ গৈছিল যে আমি গান গাম কাৰ বাবে মানুহৰ বাবে আমি সমাজৰ কাৰণে কিবা এটা কৰিম আমাক যদি কোনোবাই অন্যায় কৰিছে তাক আমি প্ৰতিবাদ কৰিম এই কথাটো আছিল গণনাট্য সংঘই সমাজৰ ওচৰলৈ লৈ যোৱা এটা ডাঙৰ বাৰ্তা 1960 চনত যেতিয়া বঙালী অসমীয়াৰ মাৰপিট হয় হেমাংগ বিশ্বাস ভূপেন হাজৰিকাই হাৰাধন আৰু ৰংমনৰ গীতেৰে আৰম্ভ কৰিল আটাইতকৈ সংঘৰ্ষ জড়িত জেগাবিলাকত গান গালে ৰংমন আৰু হাৰাধনাকে এই সমন্বয়ৰ গীত গোৱা এই সমন্বয়ৰ সংস্কৃতিৰ যে নিজস্বভাৱে কোনো ধৰণৰ সংঘাত নাই এই কথাটো ভাৰতীয় গণনাট্য সংঘই বাৰে বাৰে কৰি আহিছে এইটোও কয় যে সংগীতৰ লগত মানুহৰ জীৱন ধাৰণৰ সম্পৰ্কও আছে আজি গোৱালপাৰাৰ এখন বাংলাদেশৰ এজন নাৱৰীয়াই যিটো সুৰত গান গাব আজি হয়তো আফ্ৰিকাৰ যদি কোনোবাই নাও বাই পেলাই জীৱিকা অৰ্জন কৰিছে তেওঁ সেই একে সুৰতেই গাব সুৰৰ তফাত নহ'ব এই কাৰণে যে গানৰ সুৰে মানুহৰ জীৱনৰ কথা কৈ যায় এই কথাটোত খুব ভালকৈ অনুভৱ কৰিছিল ভূপেন হাজৰিকাদেৱ ভূপেন হাজৰিকাৰ শব্দবিলাক যেতিয়া উচ্চাৰণ কৰে তাৰ সুৰটো এনেকৈ বনোৱা হয় যাতে সুৰটোৰ ওপৰত উঠিহে যেন শব্দটো গৈছে যেনেকৈ উপলব্ধিটো ধুমুহাৰ আহিবৰ হ'ল ধুমুহা যে ক'লে হুকে ধুমুহা আহে বতাহ এই গানটো যদি গালো বিস্তীৰ্ণ পাৰৰে এইবিলাক গান দেখা যায় শব্দটোৰ লগত সুৰৰ এটা সম্পৰ্ক স্থাপন কৰিব পাৰিছিল এনেকৈ যদি গালহেঁতেন ধুমুহা আহিবৰ হ'ল এনেকৈ গানটো হ'লহেঁতেন কিন্তু সেইটো কৰা নাই কৈছে ধুমুহাৰ সাগৰৰ সিটো পাৰৰ পৰা ধুমুহা যাক আহিছে এই কথা ক'ব পাৰিছিল এই দেখা গৈছে যে সংস্কৃতিৰ কোনো বিৰোধ নাই আমি বিৰোধ আমাৰ কেৱল ৰাজনীতিয়ে কেতিয়াবা কৰে বৰ্তমান ৰাজনীতি আৰু ধৰ্মই মানুহৰ মাজত বিভেদ আনি আছে তাৰ বিপক্ষে আমি আমি ভাৰতীয় গণনাট্য সংঘ যুঁজিছোঁ আমি 28 তাৰিখে ভাৰতবৰ্ষত আমি ভগত সিঙৰ জন্মদিন পাতিছোঁ এই জন্মদিন পাতিছোঁ এই কাৰণে যে তেখেত দেশৰ কাৰণে জীৱন দিলে আমি অসমৰ IPTAৰ পৰা তাত গান পঠিয়াইছোঁ আমি নাটক পঠিয়াইছোঁ তেওঁলোকে খুব সাদৰ সম্ভাষণেৰে জনাইছে মুম্বাইৰ আছে ইন্দোৰৰ আছে বিহাৰৰ আছে পশ্চিমবংগৰ আছে মুছৰিৰ আছে এই সকলোবিলাক IPTA ইফতাৰ মানুহবিলাক গোট খাই আজিতো একেলগে গোট খাব নোৱাৰাৰ কাৰণে ভিডিঅ' কনফাৰেন্সিঙৰ দ্বাৰা হৈছে আমি কালি সেইটো 28 তাৰিখে সেইটো উদযাপন কৰিছোঁ এতিয়া যোৰহাটত আমি প্ৰথম যেতিয়া আমাৰ আৰম্ভ কৰাৰ পিছতেই আমি 2019 চনৰ জুন জুলাই মাহত
নহয় জুন জুলাই নহয় 2019 নহয় জানো এতিয়া 20 চনলৈ আপোনাৰ 19 চনৰ তেনেকুৱা লাষ্ট পাৰ্টলৈ আমি এটা অনুষ্ঠান পাতিছিলোঁ যোৰহাট থিয়েটাৰ হলত। সেইটোতো আমি মঘাই ওজাৰ পুত্ৰ বোৱাৰী এইবোৰ আহিছিল, ৰুমি শইকীয়াক আনিছিলোঁ। আপোনালোকে জানিব গোলাঘাটৰ তেখেত বৰ মালিতাবিলাক সংগ্ৰহ কৰি আজি টোকাৰী গীত ইত্যাদিবিলাক উঠি অহা প্ৰজন্মক শিকাই আছে। আৰু তেখেত ভাৰতীয় গণনাট্য সংঘৰ লগত অতিকে মানে জড়িত মানুহ। এই যে মই ক'লোঁ মালিতা কওঁতে মোৰ এটা কথা মনত পৰিছে মঘাই ওজালে। আগতে ঢোল যেতিয়া বজায় তেতিয়া মালিতা গায়, কপা ধুনু ধুনু ভাই ভণ্টি কপা ধুনু ধুনু এনেকুৱা গীতবোৰ গাইছিল। যেতিয়া IPTAৰ লগত সংস্পৰ্শ হ'ল মঘাই ওজাই গাবলৈ ধৰিলে যে মাজুলী জিলাতে খোৱাৰ অভাৱত পেলাই পৰিয়ালক কাটি শ্বিলং পাহাৰত দেখিবা ৰাইজ মিনিষ্টাৰসকলৰ মাটি, কিমান এটা প্ৰতিবাদী কথা তেওঁ ঢুলীয়াজনে ক'ব পাৰিছিল। এই আদৰ্শটো আহিল ক'ৰ পৰা যে যিটো ভাৰতীয় গণনাট্য সংঘত লগত জড়িত হ'ল তেওঁ এটা আদৰ্শলৈ তেওঁ ৰূপান্তৰিত কৰিব পাৰিছিল, বুকুত তেনে কথা বাজি উঠিছিল। আজি ভাৰতীয় গণনাট্য সংঘৰ উদ্দেশ্যই এটাই, আমি গাঁৱে ভূঞে আমি এই ক'ভিডৰ কাৰণে কৰিব পৰা নাই, কিয়নো মানুহৰ ওচৰলৈ যাবলৈ আমাৰ হেৰি নাইকিয়া, সুবিধা নাইকিয়া হ'ল। আৰু আমি য'তে গৈছোঁ বিজ্ঞানৰ প্ৰসাৰতাৰ কথা কৈছোঁ, আৰু মানুহৰ গান, সমাজৰ গান, দেশৰ গান, এই গানবোৰৰ লগত মানুহক গাবলৈ উৎসাহিত কৰিছোঁ আৰু তেনেকুৱা গীত লিখিছোঁ। তেনেকৈ গীতেৰে আমি ভাবিছোঁ যে গীতৰ কোনো বিৰোধ নাই। লোকমান ফকীৰে এটা গীত লিখিছে, মই মানে আচৰিত পাওঁ এই গীতবিলাকত, ইমান ডাঙৰ ডাঙৰ কথা ইমান সহজ ভাষাৰে কোৱা। আমাৰ কেশৱ বন্ধুৱে এইটো কৰিছিল, খুব ডাঙৰ ডাঙৰ কথা খুব সহজ ভাষাৰে ক'ব পাৰিছিল। লোকমান ফকীৰে গাইছে, নানা বর্ণের গাভীরে ভাই একে বর্ণের দুধ, জগৎ ভ্রমিয়া দেখি একে মায়ের পুত, সবাই একে মায়ের পুত, বন্ধ গতি খরস্রোতা যতই নদী দেখি, গঙ্গার বুকুতে উপাইবু ব্রহ্মপুত্রের বালি। ইমান সুন্দৰকে এই সংহতিৰ গান ইয়াতকৈ কি ডাঙৰ হ'ব পাৰে? বহু ধৰণৰ ৰঙৰ গাই দেখোঁ, কোনোবাজনী বগা, কোনোজনী পকৰা, কোনোবা ৰঙচুৱা, ইটাগুৰিৰ নিচিনা, সকলোৰে কিন্তু গাখীৰ একেটাই ৰং। এই কথাবিলাক কোৱা ভূপেন হাজৰিকাও তেনেকৈ বহুত, এইবোৰ গান ভূপেন হাজৰিকাই গাইছে, লোকমান ফকীৰে গাইছে। আমাৰ লোকগীতত তেনেকুৱা বহুত গীত আছে যিবিলাকে মানুহৰ কথা কয়, সংগ্ৰামৰ কথা কয়, এনেকুৱা গীত বহুত আছে। আৰু ভাৰতীয় গণনাট্য সংঘৰ লগত মই আশা কৰোঁ সকলো মানুহ জড়িত হওক, এটা সুস্থ সংস্কৃতি সমাজখনক দিবলৈ, আন কথা নাই। আজিকালি আপোনালোকৰ সংস্কৃতি যিটো দেখিছে ৰাইজে, আজিকালি সংস্কৃতি কোনফালে গৈছে আমি নিজেও গম নাপাওঁ। আজিকালি গান বাজানা নহয়, বাজানা গান বেছি হয়, বাজানা বেছি বাজে, গান কম থাকে। আজি গান এটা শুনিলে প্ৰথম শাৰীটোৰ লগত আৰু কোনো মিল নাথাকে। বিহু গীতবিলাকক কেৱল যেন ক'ৰ পৰা কোনো ধৰিব নোৱাৰি। কোনোবা বিহু নাম এটা গাইছে, তাত যিবোৰ মানুহে গৰখীয়া গীত বুলি কৈছিল, পথাৰত গাইছিল, সেই গানবিলাক আজি কেছেট বজাই মানুহক শুনাইছা। ফাংচনত ডেকা ল'ৰা ছোৱালীয়ে কৈছে সেইটো গান গাওক, সেইটো গান গাওক। আমাৰ গায়কেও গাইছে, নিজক শিল্পী বুলি কৈ আছে। শিল্পী বুলি যে আজি দুটা এটা গান গোৱাৰ পিছতে কোৱা হয়, শিল্পীৰ যদি চাই শিল্পী কাক কয়, তেনেহ'লে এইখন বিৰাট ডাঙৰ শিল্পী কাক কয় সেইটো জ্যোতিপ্ৰসাদে শিল্পীৰ পৃথিৱীত বিষ্ণুৰাভাই কৈ থৈ গৈছে। তাক আমি বেলেগকৈ আৰু ক'বলৈ নাই। যাৰ আদৰ্শ নাথাকে, যাৰ গীতৰ কোনো দায়িত্বশীলতা নাথাকে, যাৰ গীতৰ কোনো এটা মেছেজ বাৰ্তা নাথাকে, সেইবোৰ শিল্পী নহয়। প্ৰকৃত শিল্পী শব্দটোৰ মানে তাৎপৰ্যটো হেৰাই গৈছে। বিষ্ণুৰাভাই স্পষ্টভাৱে কৈছে যে মই যদি শিল্পী, সেয়া ভগৱানৰ আশীষ শিৰত লৈ হোৱা নাই। ৰাইজে মোক তেনেকৈ কৈছে। ৰাইজৰ মৌকোশৰ পৰা মই লাহে অকণমানকৈ মৌ আনি এটা মৌ চাক ঘূৰিছোঁ। তাক এই যিজন মানুহে ৰাইজৰ মাজৰ পৰা অনা
জ্যোতিপ্ৰসাদেই কৰিছিল আপুনি গান গাই গছে গছে পাতি দিলে বিয়া নামৰ সুৰত বনাইছে আগে দিয়া পাছে দিয়া এই বিয়ামিনৰ সুৰত বৰগীতৰ সুৰত শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা লুই তোৰ পাৰৰে আমি ডেকা ল'ৰা এইবোৰ কিয় কৰে তেওঁ এটা বেলেগ সুৰ দিব নোৱাৰিলেহেঁতেন অৰ্গেনত বজাই পেলাই সেই সুৰ অৰ্গেন হ'ল পশ্চিমীয়া ইনষ্ট্ৰুমেণ্ট আৰু তেওঁ অসমৰ চুকত থকা ভাৰতবৰ্ষৰ চুকত থকা গাঁৱৰ এটা সুৰ তুলি আছে তাত দৰ্শকসকল আমাৰ এটি চমু বিৰতিৰ সময় হৈছে খন্তেক সময় বিৰতিৰ পিছতেই আমি আহি আছো আমাৰ অনুষ্ঠানৰ মাজলৈ আতৰি নাযাব চাই থাকক নিউজ নাও 24/7 যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল এখনি সুস্বাদু খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্ট বেংগল বিৰিয়ানী এক সুন্দৰ নিৰিবিলি পৰিৱেশত আপুনি আপোনাৰ পৰিয়াল অথবা বন্ধু-বান্ধৱীৰ লগত বহি তৃপ্তিৰে এসাঁজ খাবলৈ হ'লে নিশ্চয় আহিব লাগিব বেংগল বিৰিয়ানীলৈ অভিজ্ঞ চেফৰ দ্বাৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ৰন্ধা চিকেন আইটেম মটন আইটেম ইণ্ডিয়ান চাইনিজ আদি খাদ্য সম্ভাৰসমূহ আমাৰ ৰেষ্টুৰেণ্টত খোৱাৰ ব্যৱস্থা থকাৰ উপৰিও আমি অৰ্ডাৰ মতে ফ্ৰী হোম ডেলিভাৰী কৰোঁ আমাৰ লোভনীয় মেনু হৈছে বিৰিয়ানী ফ্ৰাইড ৰাইচ নুডল চিকেন চপ ৰাইচ পোলাও ৰুটি ইয়াৰ উপৰিও স্মোক চিকেন তন্দুৰী চিকেন মটন ৰাগান জুচ মটন মছালা মটন বাটাৰ ফ্ৰাই চিকেন বেংগল বিৰিয়ানী আমাৰ বিশেষ মেনু গতিকে এবাৰলৈ হ'লেও আমাৰ ৰেষ্টুৰেণ্টলৈ আহক আৰু তৃপ্তিৰে এসাঁজ খাওক আৰু সদায় আমাক মনত ৰাখক আমাৰ ঠিকনা বেংগল বিৰিয়ানী ক্ৰিষ্টেল এছআৰ প্লাজা ফাৰ্ষ্ট ফ্লোৰ গড়আলি যোৰহাট ফোন নম্বৰ 7002795709 অথবা 84867359994 খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছতেই আমি ঘূৰি আহিছো আমাৰ অনুষ্ঠানৰ মাজলৈ এইবাৰ আমি শৰ্মা ডাঙৰীয়া আপোনাৰ কণ্ঠৰে এটি গীত শুনিব বিচাৰিম আমাক এটি গীতৰ কলি আপুনি গুণগুণাই দিব বুলি অনুৰোধ কৰিছো গান নোগোৱা মানুহক গীত গাবলৈ ক'লে অকণ দিগদাৰী হয় তথাপিও গীত যিহেতু ভাল পাওঁ আৰু এই সংস্কৃতিৰ জগতখনৰ লগত যদি জড়িত তেনেহ'লে গান লিখোঁ এইকাৰণে এটা মনৰ মাজত এটা সুৰ থাকে আৰু এনেকুৱা সুৰবিলাকৰ অন্বেষণ কৰিবলৈ যাওঁতে আমাৰ অসমীয়া গীতৰ ভঁৰালটোত যেতিয়া চাওঁ ইমান অপূৰ্ব কিছু সুৰ আছে ইমান অপূৰ্ব কথাৰে গীতৰ ভঁৰালটো আমাৰ টনকিয়াল যিফালেৰে নহওক লাগিলে লোকসংগীতো হ'ব পাৰে এইবাৰ অতি সাংঘাতিক বিহু নামবিলাকো যদি আমি ভালকৈ চাওঁ বিহু নামতো ইমান বিদ্ৰোহাত্মক কথা আছে হা এইবিলাক বস্তু আমি আজিৰ প্ৰজন্মই পাহৰি গৈছোঁ জ্যোতিপ্ৰসাদৰ সাংঘাতিক ৰচনাৰ সম্ভাৰ আছে তাৰ মাজৰ বেছিভাগ গীতেই মানুহৰ ভাল লাগে কিন্তু বৰ এটা সৰু গীত জ্যোতিপ্ৰসাদৰ সেই গীতটোক মই জ্যোতিপ্ৰসাদক বিচাৰি পাওঁ সেই গীতটো সেইকাৰণেই ভাল লাগে মোক তাৰ মাজত যে জ্যোতিপ্ৰসাদ আছে মানুহৰ জীৱনত আটাইতকৈ সংঘাতময় এটা জীৱন পাৰ কৰা বেমাৰ হৈছে ডেকা বয়সতে মৃত্যু হৈছে তথাপিতো ৰাইজৰ হৈ কাম কৰিবলৈ যোৱা এই মানুহজনক বিচাৰি পোৱা যেন লাগে তাৰ গানটো হ'ল মোৰ সুৰৰ চুমাত কোন সাৰ পাৱ মোৰ গান শুনি কোন ভুল যাও মই কোৱা সেই জোনাকী সাধু নাপাহৰিবি বুকুৰ তেজেৰে লিখা গান মোৰ চকুৰ পানীৰে নমচিবি এইখিনিয়ে ভাল লাগে মোৰ আকৌ কৈছে যে চকুৰ পানীৰে লিখা গান মোৰ আলৈ আথানি নকৰিবি এই মানুহজনক মোৰ পোৱা যেন লাগে গানটোত হা এয়াই গালো আৰু সুন্দৰ খুব সুন্দৰ অনুভৱ আচলতে আপোনাৰ অনুভৱখিনি সুন্দৰ কাৰণেতো আপুনি সুন্দৰ
সাংস্কৃতিকভাৱে সমাজৰ বিভিন্ন সময়ত আপুনি আপোনাৰ মনৰ কথাখিনি উপস্থাপন কৰিব পাৰে আচলতে ডাঙৰীয়া আপোনাক এইবাৰ এটি প্ৰশ্ন কৰিব বিচাৰিছোঁ মই এনেধৰণৰ যে আপুনিতো এজন বহু দায়িত্বশীল চাকৰিয়াল নে গতিকে এইসমূহ কৰিবলৈ আপুনি যিমানখিনি চৰ্চা কৰে যিমানখিনি লিখিছে আচলতে সমাজৰ কাৰণে যিমানখিনি দিব বিচাৰিছে এই সকলোবোৰ কৰিবলৈ আপুনি কেনেদৰে সময় হয় আপোনাৰ বা এই লেখা মেলাসমূহ কৰিবলৈ আপুনি কেনেদৰে কি প্ৰেৰণা পাইছে আপুনি হয় এটা প্ৰশ্ন ডাঙৰে এতিয়া মই ৰিটায়াৰ হ'লো এতিয়া মোৰ অফুৰন্ত সময় কিন্তু কাম কম যেতিয়া চাকৰিত আছিলোঁ তেতিয়া ৰেলৰ চাকৰিৰ বিষয়ে মানুহক যি চাকৰিৰ কথা জানে তাকতো ক'বই নালাগে আমি তোমালোকে নিউজ চেনেলবিলাকে যে 24/7 লিখা আমাৰ চাকৰিটো তেনেকুৱাই হা আমি 24/7 চাকৰি কৰোঁ কোনো দুৰ্গা পূজা কোনো কাতি বিহু মাঘ বিহুত আমাৰ বন্ধ নাথাকে আমি কাম কৰিব লাগে এই ঘটনা হ'ল আকৌ ৰ'দ বৰষুণ এইবিলাকৰ লগত আমাৰ সম্পৰ্ক কম ৰ'দ হওক বা বৰষুণে হওক কাম কৰিবই লাগিব গাড়ী যাবই লাগিব আৰু এই গোটেই গাড়ী চাৰি যিটো ৰেলৰ পৰিচালনা এইবিলাকৰ লগত আমি এডজাষ্ট হৈ গৈছোঁ কাৰণে পাৰোঁ প্ৰথম কথা হ'ল আৰু 2 নম্বৰ হ'ল মই যিহেতু ইউনিয়নৰ মানুহ মই বেছিকেলি ট্ৰেড ইউনিয়ন কৰা ল'ৰা মই ডেকাকালৰ পৰাই ট্ৰেড ইউনিয়ন কৰিছোঁ আৰু এটা বৃহৎ ট্ৰেড ইউনিয়নৰ মই লগত জড়িত অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যন আমাৰ ৰেলত যেনে 16 লাখ কৰ্মচাৰী আছে আৰু তাৰ বেছি সংখ্যকে অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনৰ লগত জড়িত আৰু মই তাৰ এতিয়া বৰ্তমান জোনেল যিটো NFR-MO মানে NFR মজদুৰ ইউনিয়ন বুলি কয় মই তাৰ ভাইচ প্ৰেচিডেণ্টৰ দায়িত্বত আছোঁ এই যে শ্ৰমিকৰ লগত অনবৰতে লাগি থাকোঁ এইবিলাকে আমাক বহুত উজ্জীৱিত কৰিছিল শ্ৰমিক মানে এজন শ্ৰমিক মানে তাৰ পৰিয়ালৰ লগত জড়িত হোৱা তাৰ এটা ৰেলৰ কলনীত বিভিন্ন ভাষাভাষীৰ বিভিন্ন ধৰ্মাৱলম্বী আজি কোনোবা দক্ষিণৰ এজন আছে অন্ধ্ৰপ্ৰদেশৰ আছে মালায়ালাম এজন আছে কোনোবা UPৰ আছে বিহাৰৰ আছে নেপালৰ আছে এনেকুৱা বহু কৰ্মচাৰীৰ মাজত আমি থাকোঁ আৰু তেওঁলোকৰ সামাজিক জীৱনটোৰ লগত আমি জড়িত হৈ পৰোঁ আৰু যিহেতু আমি এটা সাংস্কৃতিক কৰ্মীৰ লগত আমি যি অনুষ্ঠানে পাতোঁ সেই অনুষ্ঠানবিলাকক তেওঁলোকক জড়িত কৰোঁ হা এনেকৈ ধৰণৰ আমি বিভিন্ন কামৰ মাজতো আমি কিছু সময় উলিয়াই লওঁ আৰু এটা কথা মোৰ এটা বিশ্বাস যাৰ কাম নাই বেছি তাৰ সময় নাই আৰু যাৰ কাম বেছি ঠিক অফুৰন্ত সময় মাজতে চব সকলো কাম কৰিব পাৰে মই আপুনি যে ক'লে বিভিন্ন শ্ৰেণীৰ মানুহৰ লগত থাকে বিভিন্ন শ্ৰেণীক সাংস্কৃতিকভাৱে জড়িত কৰে আপোনালোকে গতিকে আপোনালোকে বিভিন্ন শ্ৰেণীৰ মানুহৰ দুখ বেদনা বুকুৰ হাহাকাৰ যি কান্দোন আপোনালোকে উপলব্ধি কৰিব পাৰে বুজি পায় আচলতে সেয়েহে আপোনাৰ যি অনুভৱ আপোনাৰ অনুভৱেৰে লিখা এটি কবিতা মই আজি দৰ্শকসকলৰ বাবে আগবঢ়াওঁ ঠিক আছে নমস্কাৰ কমল শৰ্মা ডাঙৰীয়াৰ এটি কবিতা ভাৰতবৰ্ষই খোজ কাঢ়িছে ভাৰতবৰ্ষই খোজ কাঢ়িছে ৰক্তাক্ত গৰুহাৰ তেজেৰে ৰাজপথ তুমৰলি কৰি বাৰে বাৰে পিছল খায়ো আকৌ উঠিছে আৰম্ভ কৰিছে যাত্ৰা এই যাত্ৰা নহয় কোনো অভিযান নহয় গৌৰৱোজ্জ্বল ইতিহাস ৰচাৰ এভাৰেজ জয় কৰি তিৰংগ পতাকা উৰুৱাৰ হাবিয়াস নাই এই যাত্ৰা জীয়াই থকাৰ তাৰণা আপোনজনক বুকুত পোৱাৰ বাসনা ভাৰতবৰ্ষই খোজ কাঢ়িছে ভাৰতবৰ্ষই যেতিয়া খোজ কাঢ়ি আছে ৰজাৰ শীততাপ নিয়ন্ত্ৰিত কোঠাত নিৰ্বাচনী কৌশল ৰচনা হৈছে ভাৰতবৰ্ষই যেতিয়া খোজ কাঢ়ি আছে ৰজাই কোটিটকীয়া আকাশীযান কিনাৰ যোজা কৰিছে ৰজাই যেতিয়া লাখটকীয়া চশমাৰ মাজেদি দেশক চাইছে তেতিয়াই ভাৰতবৰ্ষৰ 16টা জোনক ৰেলে কাটি টুকুৰা টুকুৰ কৰিছে উফৰি পৰিছে টোপোলাৰ পৰা আধা পৰা ৰুটিৰ টুকুৰা ভাৰতবৰ্ষই খোজ কাঢ়ি আছে ৰাজপথত অসহায় মাতৃয়ে যেতিয়া প্ৰসৱ কৰিছে ভৱিষ্যতৰ ভাৰতবৰ্ষক
যেতিয়া পেটৰ ভোকত ছটফটাই মৃত্যুক খাবতি লৈছে ভাৰতবৰ্ষই, ৰজাই 20 লাখ কোটি টকীয়া আঁচনি বতাহত উৰুৱাইছে। ভাৰতবৰ্ষই খোজ কাঢ়িছে এক মৃত্যুৰ পৰা আন এক মৃত্যুলৈ। ৰাজ্যৰ সীমাত ভাৰতবৰ্ষক বন্দী কৰিছে ৰজাৰ সন্তৰীয়ে। ভাৰতবৰ্ষই চিঞৰি উঠিছে, মৃত্যুৰ দামামা বজোৱা বন্ধ কৰা ৰজা, গোটেই দেশ মোৰ, কাঢ়ি নিনিবি মোৰ অধিকাৰ। ভাৰতবৰ্ষই খোজ কাঢ়িছে, ভাৰতবৰ্ষই বহলকৈ চকু মেলিছে, অগ্নিৰ স্ফুলিংগ উফৰি পৰিছে। ভাৰতবৰ্ষই হুংকাৰ কৰিছে, ভাত দে বেঈমান। হাতৰ তৰ্জনী আঙুলি ইস্পাত কঠিন কৰি ভাৰতবৰ্ষই গৰ্জি উঠিছে, খবৰদাৰ মোৰ তৰ্জনী আঙুলিত কলা দাগ আৰু নলগাবি। এই কবিতাটোৰ সম্পৰ্কে আপুনি কি ক'ব? কবিতাটোৰ সম্পৰ্কে ক'বলৈ, কবিতাটো একদম সম্পূৰ্ণ এটা স্পষ্ট ছবি এটা থকা তাত মই স্পষ্ট ছবি আঁকিছোঁ। যেতিয়া টিভিত দেখিছোঁ হাজাৰ হাজাৰ মানুহ খোজকাঢ়িছে মুম্বাইৰ পৰা হাজাৰ কিলোমিটাৰ দূৰলৈ নিজৰ ঘৰলৈ, যিখন চৰকাৰৰ দায়িত্ব আছিল সেই মানুহবিলাকক ঘৰলৈ লৈ অনাৰ ব্যৱস্থা কৰা। সেই সময়ত এখন চৰকাৰ থাকোঁতে স্বাধীন ভাৰতত শ্ৰমিকবিলাক খোজকাঢ়িছে, ৰেলৰ খাবলৈ শুকান ৰুটি বান্ধি আনিছে, ৰেল আলিত শুই থাকোঁতে মই সেইটো কথাও লিখিছোঁ যে মানে 16টা জোনক কাটি থৈ গ'ল, মানুহক কাটি থৈ গৈছে। কাৰো হৃদয়, ইমান সোপা নেতা আছে দেশখনত, কাৰো হৃদয় অকণমান স্পৰ্শ নকৰিলে আচৰিত নালাগে না বাৰু? কিছুমান সাধাৰণ সাধাৰণ এক্টৰে তেওঁলোকে বাছ ভাড়া কৰি দিছে মানুহক আহিবলৈ। তেওঁলোক বৰ ডাঙৰ এক্টৰ নহয়, আমি ডাঙৰ ডাঙৰ এক্টৰবিলাকৰ কথা জানো। সেই মানুহবিলাকক কোনো চনু নে কোনোবা এজনে সাধাৰণতে সৰু ৰোল লয়, তেওঁ কৰি আছে। আপোনাৰ সেই সময়তে যেতিয়া কবিতাটো প্ৰথম প্ৰকাশ পাইছিলে, আচলতে অতি হৃদয়স্পৰ্শী মোৰ কবিতাটো, মোৰ যথেষ্ট হৃদয় চুই গৈছিলে। মই বহুতে মোলৈ ফোন কৰিছিল কবিতাটোৰ পিছত। খুৰা, আপোনাৰ সমগ্ৰ লেখাসমূহ চকু ফুৰাই মই দেখা পাইছিলোঁ যে আপোনাৰ লেখাসমূহত ৰোমান্টিক ভাৱধাৰা, প্ৰকৃতি প্ৰেম, বিদ্ৰোহৰ সুৰ, পৰিৱৰ্তনৰ সুৰ আৰু সমাজ সচেতনতামূলক দিশসমূহ দেখা পাইছিলোঁ। আৰু বিজ্ঞান আৰু প্ৰযুক্তিয়েহে যে সমাজত আগবঢ়াৰ ক্ষেত্ৰত বৰঙণি যোগাব, সেই সম্পৰ্কেও আপোনাৰ দুটিমান গীতত পৰিস্ফুট হোৱা দেখা পাইছিলোঁ। সেয়েহে তাৰে এটি গীত আমাৰ দৰ্শকৰ বাবে আজি আমি আগবঢ়াই দিওঁ। এয়া শ্ৰদ্ধাৰ শৰ্মা ডাঙৰীয়াৰ আন এটি গীত আগবঢ়াইছোঁ দৰ্শকৰ বাবে। গীতটিৰ কথা শ্ৰদ্ধাৰ কমল শৰ্মা ডাঙৰীয়াৰ, আৰু মই হুমায়ুনে কিছু সুৰ সংযোজন কৰিবলৈ চেষ্টা কৰিছোঁ। নীৰৱ পৃথিৱী আৱৰি ধৰিছে নিষ্ঠুৰ এন্ধাৰে, নীৰৱ পৃথিৱী আৱৰি ধৰিছে নিষ্ঠুৰ এন্ধাৰে, কোনেনো দিবহি পোহৰৰ ৰেঙনি আৰ্তজনে সুধি আছে, কোনেনো দিবহি পোহৰৰ ৰেঙনি আৰ্তজনে সুধি আছে, সংবিধান বন্ধু এতিয়াই আছে বিজ্ঞান প্ৰযুক্তিয়ে, সংবিধান বন্ধু এতিয়াই আছে বিজ্ঞান প্ৰযুক্তিয়ে, নীৰৱ পৃথিৱী আৱৰি ধৰিছে নিষ্ঠুৰ এন্ধাৰে। পোহৰৰ যোদ্ধা ৰণৰে ওলাল, মৃত্যুৰ নাই শংকা, পোহৰৰ যোদ্ধা ৰণৰে ওলাল, মৃত্যুৰ নাই শংকা, ৰুগীয়া ধৰণী ধুনীয়া কৰিব বজাব বিজয় ডংকা, ৰুগীয়া ধৰণী ধুনীয়া কৰিব বজাব
বিজয় দঙ্কা অতন্দ্র প্রহরী সেনানিয়ে দিয়ে জীবন মন্ত্র কানে কানে সংবিধান বন্ধু এটিয়ে আছে বিজ্ঞান প্রযুক্তিয়ে সংবিধান বন্ধু এটিয়ে আছে বিজ্ঞান প্রযুক্তিয়ে নীরৱ পৃথিৱী আৱৰি ধৰিছে নিষ্ঠুৰ দৰ্শকসকল, আমাৰ আন এটি চমু বিৰতিৰ সময় হৈছে। আমি এটি বিৰতি লৈ লওঁ, আঁতৰি নাযাব। খন্তেক বিৰতিৰ পিছতেই আহি আছো আমাৰ অনুষ্ঠান প্ৰভাতী পক্ষীৰ গীতৰ মাজলৈ। যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল বস্ত্ৰ বিপণীৰ এটি আধুনিক শ্বৰুম, নাম যাৰ ৰাজনন্দিনী। আমাৰ নিউ বালিবাট স্থিত শ্বৰুমত পাব উৎকৃষ্ট মানদণ্ডৰ পাট, মুগা, কপাহী, সিল্ক আদি অত্যাধুনিক ফেশ্বনেবল আইটেম। বিয়াৰ বাবে প্ৰয়োজনীয় মেইন ছেটৰ পৰা আৰম্ভ কৰি বিয়াত লাগতিয়াল সম্পূৰ্ণ সাজযোৰ আমাৰ শ্বৰুমতেই পাব। তাৰোপৰি সকলো ধৰণৰ অসমীয়া সোণৰ গহনা আমাৰ শ্বৰুমৰ বিশেষত্ব। গতিকে এবাৰলৈ হ'লেও আমাৰ শ্বৰুমলৈ আহক আৰু সদায় মনত ৰাখক ৰাজনন্দিনীক। আমাৰ ঠিকনা নিউ বালিবাট, যোৰহাট। ফোন নম্বৰ 7896120833 অথবা 8721030685 অথবা 8638014746। খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে আমি ঘূৰি আহিছো আমাৰ অনুষ্ঠানৰ মাজলৈ। শৰ্মা ডাঙৰীয়া, এইবাৰ আপোনাক এটি কবিতা আবৃত্তি কৰিবৰ বাবে মই অনুৰোধ কৰিম। কি কৰিব? এতিয়া মই এটা কবিতা লিখিছিলো, বহীখন লাইছো, মই বহি চাইহে গাব পাৰিম, কাৰণ কবিতা মোৰ মনত নাথাকে। এইবোৰ ভাল দোষ নে গুণ নে বেয়া গুণ ধৰিব নোৱাৰো মই, কিন্তু এইবোৰ মোৰ মনত ৰাখিব। এই কবিতাটো লাগিছিল দৌৰ। এইটো 31 ডিচেম্বৰ 2007 চনত লিখা। 2007 চনতেই আমাৰ বেলতলাৰ ওচৰত এটা বাগানৰ আমাৰ শ্ৰমিক বন্ধুসকলে এটা প্ৰচেছন উলিয়াইছিল। এই প্ৰচেছনটোত কিছু বিক্ষিপ্ত ঘটনা ঘটিলে। ঘটাৰ লগে লগে তাত লক্ষীউৰাং নামৰ এগৰাকী ছোৱালীৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিয়া হ'ল। পিছত যেনিবা কোনোবা এজন সদাশয় ব্যক্তিয়ে তেওঁৰ নিজৰ চোলাটো ছোৱালীজনীলৈ আগবঢ়াই দিলে আৰু ছোৱালীজনী পিন্ধি ল'লে। বাতৰিত বৰ ডাঙৰ ডাঙৰকৈ কথা ওলালে। বাতৰি কাকতত ৰাজনীতিবিলাকে তাইক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে তাইক ইলেকশ্যনৰ কাৰণে ফিট কৰিলে। মানে এগৰাকীৰ আজি কেইদিনমানৰ আগত এগৰাকী ছোৱালীক ৰেপ কৰি তেওঁ মৰিলে, আৰু তেওঁ ঘৰলৈ আনিবলৈ দিয়া নাই, তাই দেশবিধি জ্বলাই দিছে চৰ্ট পুলিচে নিজেই। এনেকুৱা ধৰণৰ অৱস্থা দেশখন হৈ আছে। তেতিয়া মই মানে ভাবিলোঁ মানে কবিতা লিখিব লাগিব। তেতিয়া মই লিখিছিলোঁ, 24 নৱেম্বৰৰ দিনাখন হৈছিল 2007 চনত ঘটনাটো। মনত আছে, নামটো মানে মনত থাকিব, মনত থকা নাম। কবিতাৰ নাম দিছোঁ দৌৰ। বেলতৰা নগৰত তাই দৌৰিছিল 24 নৱেম্বৰ জয়াল শনিবাৰে। দৌৰিছিল তাই নাঙত হৈ, 21 শতিকাৰ সভ্যতাক ভেঙুচালি কৰি তাই দৌৰিছিল। ৰাজসভাৰ আগত কোনে তাইক ধ্ৰুপদী সজালে, সভ্যতাৰ বাঘ নখে আজুৰি নিলে তোৰ লাজৰ কাচুতি। ৰজাৰ ঘৰৰ ঘণ্টা বজাব খুজিলে ৰজাৰ ৰোষতো পৰ, প্ৰজাৰ কোপতো পৰ। সাধাৰণ মানুহৰ অৱস্থা তেনেকুৱা হয়। ৰাজসভাৰ আগত কোনে তোক ধ্ৰুপদী সজালে, সভ্যতাৰ বাঘ নখে আজুৰি নিলে তোৰ লাজৰ কাচুতি। ৰজাৰ ঘৰৰ ঘণ্টা বজাব খুজিলে ৰজাৰ ৰোষতো পৰ, প্ৰজাৰ কোপতো পৰ। পথাৰতে নেখেলিলি কেলি ৰজাৰ দোল ভঙা খেল। বেলতলা পথাৰত এতিয়াও পাবই যুঁজাৰু কৃষকৰ দখোজ। তোৰ নগ্ন সৌন্দৰ্যক আবদ্ধ কৰিলে লুটুৰা মোবাইল আৰু বিলাসী বণিকৰ দামী কেমেৰাই। তোৰ নগ্নতাক পণ্য কৰি বজাৰত মেলি দিলে গোলকীয় হাওদৰ দলে। এইবাৰ আহ দুঃশাসন বধৰ ভাওনা পাতিবলৈ আখৰা কৰোঁ ঘৰৰ ভিতৰে বাহিৰে।
হয় ডাঙৰীয়া সমাজৰ এখন ছবি কবিতাটোৰ জৰিয়তে আপুনি খুব স্পষ্ট ৰূপত দাঙি ধৰিছে চলতে গতি কৰিব আমাৰ অনুষ্ঠান সামৰিবৰ সময়ো হৈছে আমি আপোনাৰ আন এটি গীত দৰ্শকৰ বাবে আগবঢ়াওঁ এবাৰ ঠিক আছে নমস্কাৰ এই গীতটিৰ কথা কমল শৰ্মা ডাঙৰীয়াৰ সুৰ আৰু কণ্ঠ হুমায়ুন চৌধুৰী ৰাৱণ বধৰ ভাওনা পাতি ৰাৱণ সাজে কোনে দেশ আৰু স্বজাতিক চিনি নেপাই যিজনে ৰাৱণ বধৰ ভাওনা পাতি ৰাৱণ সাজে কোনে দেশ আৰু স্বজাতিক চিনি নেপাই যিজনে নেগুৰ কথা শিয়াল যদি ৰাজসভালে যায় বিবেক বিকি দিব লাগে সজাগ জনতাই নেগুৰ কথা শিয়াল যদি ৰাজসভালে যায় বিবেক বিকি দিব লাগে সজাগ জনতাই নীৰৱতাই বিপদ মাতি আনে ঘনে ঘনে ৰাৱণ বধৰ ভাওনা পাতি ৰাৱণ সাজে কোনে ৰাৱণ বধৰ ভাওনা পাতি ৰাৱণ সাজে কোনে দেশ আৰু স্বজাতিক চিনি নেপাই যিজনে খুব সুন্দৰ এটি অৰ্থবহ গীত আমাৰ দৰ্শকে শুনিলে আমাৰ অনুষ্ঠানো সামৰিবৰ হৈছে খুৰা আমাৰ অনুষ্ঠানৰ শেষত একেবাৰে শেষত আপুনি কি ক'ব চমুকৈ কিবা এষাৰ এই অনুষ্ঠানৰ শেষত মোৰ আপোনালোকক নিউজ নাও তাৰ সকলো সমূহ কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল আপোনালোকে মোৰ নিচিনা এটা মানুহক সাধাৰণ মানুহ এটা যি সাধাৰণভাৱে থাকি ভাল পাওঁ আৰু আজি আপোনালোকে মোৰ এটা সাক্ষাৎকাৰ ল'লে আৰু মোক কথা কোৱাৰ কিছু সুযোগ দিলে এইকাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ যিসকল ৰাইজে মোৰ এই যে ইণ্টাৰভিউটো এই সাক্ষাৎকাৰটো চাই আছে তেখেতসকলক মই জ্যোতিপ্ৰসাদৰ এটা কথাৰেই মই ক'ব খুজিছোঁ জ্যোতিপ্ৰসাদে কৈছে তেখেতৰ নতুনৰ পূজাত আপোনাসৱক মই পূব পশ্চিম উত্তৰ দক্ষিণ ঊৰ্ধ্ব অৰ্ধ সকলো ফালৰ পৰাই প্ৰণিপাত জনাইছোঁ হে মোৰ সকলো বন্ধু আপোনালোকক প্ৰণিপাত সেইবোৰ সকলো শত্ৰু আপোনালোকক প্ৰণিপাত মই আপোনালোকক প্ৰণিপাত জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনিও আপোনাৰ ইমানখিনি সময় খৰচ কৰি আপোনাৰ অতি ব্যস্ততাপূৰ্ণ জীৱনৰ মাজৰ পৰা আমাক এই অনুষ্ঠানত সময় দিলে তাৰ বাবেও আমাৰ নিউজ নাওৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ আপোনাৰ কিছু গীত কবিতাৰ অনুষ্ঠান লৈ আমি আকৌ লগ পাম দৰ্শকসকল আমাৰ আজিৰ প্ৰভাতী পক্ষীৰ গীত অনুষ্ঠান সামৰিবৰ সময় হৈছে পুনৰ আন এজন নতুন অতিথিৰ সৈতে লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই অনুষ্ঠান সামৰণি মাৰিছোঁ আঁতৰি নাযাব বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7 ধন্যবাদ